নিশ্চয়কৈ আইচেংফা যিহেতু কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদীক আদৰিবলৈ ৰাজ্য চৰকাৰৰ ব্যাপক যি প্ৰস্তুতি সেই প্ৰস্তুতি বৰ্তমান দেখা পোৱা গৈছে বিশেষকৈ খানাপাৰাত যিহেতু কাইলৈ গুৱাহাটীত উপস্থিত হৈ খানাপাৰাৰ যিখন সভা বা ভূপেন হাজৰিকাৰ যি শতবৰ্ষ জন্মৰ শতবৰ্ষৰ যি অনুষ্ঠান সেই অনুষ্ঠানত ভাগ ল'ব নৰেন্দ্ৰ মোদীয়ে আৰু সেই অনুষ্ঠানক কেন্দ্ৰ কৰি দেখা পোৱা গৈছে যে খানাপাৰা যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ তাতে ব্যাপক আয়োজন দেখা পোৱা গৈছে আৰু 1000 যি শিল্পীয়ে মানুহৰ বাবে পৰিৱেশন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত আৰু তাক লৈ যথেষ্ট আচলতে চেষ্টাকে বা যি পৰিৱেশন সেই গীত পৰিৱেশনৰ বাবে প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে আজিও দিনৰ প্ৰায় 12 বজাৰ পৰা 1 বজাৰ ভিতৰত আহি এই 1000 শিল্পীয়ে আজি তেওঁলোকৰ অনুশীলন কৰিব আৰু চূড়ান্ত অনুশীলন কৰিব আজি আৰু কাইলৈ প্ৰধানমন্ত্ৰীৰ সন্মুখত যি মানুহৰ বাবে যি গীত সেই গীত পৰিৱেশন কৰিব গতিকে দেখা পোৱা গৈছে যে খানাপাৰা যি পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ ইতিমধ্যে যি এছপিজিৰ তত্বাৱধানত আহিছে আৰু এছপিজিৰ যিসকল বিষয়া আছে সেই বিষয়াসকলে ইয়াতে তেওঁলোকৰ যি কোনো যি সাধাৰণ যি লোকক ভিতৰলৈ সোমোৱাৰ বাবে অনুমতি প্ৰদান কৰা নাই আৰু যিসকল আৰক্ষী বিষয়া অৰ্থাৎ অসম আৰক্ষীৰ যিসকল বিষয়া আছে সেই বিষয়াসকলৰ দ্বাৰা কটকটীয়া যি নিৰাপত্তা বেষ্টনী সেই বেষ্টনী দেখা পোৱা গৈছে যে চাৰিওফালে আমি যদি চাওঁ যে পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ চাৰিওটা দিশ বা প্ৰতিটো দিশে তন্নকৈ পৰীক্ষা কৰা হৈছে আৰু যিহেতু কাইলৈ নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব আৰু উপস্থিত হৈ যি মই উল্লেখ কৰিছোঁ যে ভাৰতৰত্ন সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা যি জন্ম শতবৰ্ষ সেই শতবৰ্ষক বছৰজোৰা কাৰ্যসূচী চলিব গতিকে এই বছৰজোৰা কাৰ্যসূচীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব আৰু এই উপস্থিত হৈ যি 1000 শিল্পীয়ে পৰিৱেশন কৰিব সমান্তৰালকৈ কেইবাটাও ইয়াতে কাৰ্যসূচী ৰখা হৈছে যি ভূপেন হাজৰিকাৰ যি শতবৰ্ষীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন গ্ৰন্থ উন্মোচন কৰিব যিখন গ্ৰন্থৰ নেতৃত্ব বহন কৰিছে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে আৰু তেওঁ নেতৃত্বত যিখন গ্ৰন্থ সেই গ্ৰন্থখন কাইলৈ উন্মোচন কৰিব সমান্তৰালকৈ ভূপেন হাজৰিকাৰ যি ছবি সেই ছবি সম্বলিত যি ৰিজাৰ্ভ বেংকে এটা মুদ্ৰা প্ৰকাশ কৰিব সেই মুদ্ৰাৰো কাইলৈ তেওঁ মুকলি কৰিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গতিকে এনেধৰণৰ কেইবাটাও কাৰ্যসূচী আছে আৰু সমান্তৰালকৈ মই উল্লেখ কৰিছোঁ যে 1000 শিল্পীয়ে ইয়াতে গীত পৰিৱেশন কৰিব যিটো ভূপেন হাজৰিকাৰ যি কালজয়ী গীত মানুহৰ বাবে সেই গীতটো পৰিৱেশন কৰিব সমান্তৰালকৈ দেখা পোৱা গৈছে যে কাইলৈ যিহেতু এই কাৰ্যসূচীসমূহ আছে প্ৰায় 4:30 বজাত আহি গুৱাহাটী এয়াৰপৰ্টত আহি উপস্থিত হ'ব তাৰ পাছতে এই যি খানাপাৰা ফিল্ডলৈ ৰাওনা হ'ব গতিকে উল্লেখযোগ্য যে আৰু এটা কথা ক'ব লাগিব যে যিহেতু দুদিনীয়া কাৰ্যসূচীৰে গতিকে 14 তাৰিখে কেইবালানি যি কাৰ্যসূচী সেই কাৰ্যসূচীৰে প্ৰথমে দৰঙৰ পৰা আৰম্ভ হ'ব নৰেন্দ্ৰ মোদীৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আৰু তাৰ পাছত নুমলীগড়ত যি বিশ্বৰ সৰ্ববৃহৎ ইথানল কোম্পানী সেই কোম্পানীৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি খানাপাৰাৰ পৰা কাইলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিবলগীয়া অনুষ্ঠানৰ প্ৰস্তুতি জনোৱাৰ বাবে